স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। বহুতে আমালৈ বিভিন্ন ধৰণৰ কুৱেশ্যন কৰি আছে CM টিপুলৰ ওপৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়া 16 জানুৱাৰী তাৰিখে যিহেতু ঘোষণা কৰি দিলে যে 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা CM টিপুলৰ যি চেক বিতৰণী সভা 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত সকলোকে টকা অৰ্থাৎ চেকসমূহ বিতৰণ কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। তাৰ ওপৰতে বহুতে আমালৈ কিছুমান কুৱেশ্যন কৰি আছে। সেই কুৱেশ্যনবিলাকৰ সকলোবিলাক এনচাৰ দিবলৈ এই ভিডিঅ'টিৰ জৰিয়তে চেষ্টা কৰিছোঁ। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে কিছুমান কুৱেশ্যন আছে, আপোনালোকৰ যিবিলাক কুৱেশ্যন আছিল সেই কুৱেশ্যনবিলাকৰে এনচাৰ আমি এই ভিডিঅ'টিত দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে দিছে ইয়াতে আমিতো কোনো মেছেজ অহা নাই, ক'ত হ'ব ফাইনেল লিষ্ট। অৰ্থাৎ বৰ্তমানলৈকে তেওঁলোকে কিন্তু ইতিমধ্যে PDF লিষ্ট তৈয়াৰ কৰিলেই, অৰ্থাৎ আপোনালোকে কোনে কোনে চিলেক্ট হৈছে সেই লিষ্ট ইতিমধ্যে প্ৰস্তুত কৰিছে, কিন্তু আপোনালোকলৈ মেছেজ অহা নাই বা এই যিটো পদ্ধতি অৰ্থাৎ আপোনালোকক এদিন বা দুদিনৰ আগতে জনাই দিয়া হ'ব যে আপুনি এই টকা লাভ কৰিব। 6 ফেব্ৰুৱাৰীৰ দুদিন তিনিদিনৰ আগতেই আপোনালোকলৈ কল আহিব পাৰে বা মেছেজ আহিব পাৰে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেতিয়া দিব ফাইনেল লিষ্টখন আৰু ক'ত গৈ চাব লাগিব জনাবচোন। যদি আপুনি চাব বিচাৰে এই যি ফাইনেল লিষ্ট হয়, গুগলত চাৰ্চ কৰিব। ইয়াতে আপোনালোকে চাৰ্চ কৰিব assampro.org, আমাৰ যিটো ৱেবছাইট ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৱেবছাইটটো এনেকুৱা ধৰণে হোম পেজখন দেখিবলৈ পাব আৰু ইয়াতে CM টিপুলে ফাইনেল লিষ্ট 2026 বুলি দেখিবলৈ পাব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে কিছুমান ইনফৰমেশ্যন পাব পাৰিব যে CM টিপুলৰ ফাইনেল লিষ্ট কেতিয়া দিব, কেনেকৈ ওলাব। আপোনালোকে assampro.org চাৰ্চ কৰিব, নতুবা ডেছক্ৰিপশ্যনত আমি এটা টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, আপোনালোকে তাত ক্লিক কৰিও এই ইনফৰমেশ্যনসমূহ পাব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তাৰপিছত বিকাশ চেতিয়া MLA ওচৰত অলৰেডি PDF লিষ্ট আহিলেই। তো এই ইনফৰমেশ্যনটোতো আমি গম নাপাওঁ, যিহেতু আহিবও পাৰে, যিহেতু কিছুদিনৰ পিছতে অৰ্থাৎ 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই যিটো চেক বিতৰণী সভা অনুষ্ঠিত কৰা হ'ব, কিন্তু MLA ওচৰত আহিবও পাৰে, এইটো কনফাৰ্ম নহয় কিন্তু আহিব পাৰে। তাৰপিছত দিছে ভৈৰৱী চৌধুৰী CM টিপুলৰ অলখিনি কেতিয়া দিব প্লিজ জনাই দিবচোন। হয়, নিশ্চয় জনাম যদি কিবা ইনফৰমেশ্যন আহে। তাৰপিছত চিভিল 730 পামনে? 730 পাব পাৰে নিশ্চয়। 713 য়েছ। CM টিপুলে 1.0 ছেকেণ্ড কিস্তি কেতিয়া দিব? নিশ্চয় অতি শীঘ্ৰে দিব। ইয়াতে যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগে আগে দিব পাৰে। চবৰে যিটো কিস্তি হয় দিব CM টিপুলৰ। ইলেকশ্যনৰ আগে আগে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰপিছত ফোন কল আহিছে অলৰেডি বিজেপি পাৰ্টিৰ ছাপৰ্টাৰ নহ'লে কাটি দিছে বোলে নেমটো। এনেকুৱা নহয়, এইটো সম্পূৰ্ণ মিছা ইনফৰমেশ্যন যে বিজেপি পাৰ্টিৰ ছাপৰ্টাৰ হ'লেই যে এই যিখন CM টিপুলে দিয়া হ'ব, এনেকুৱা ধৰণৰ ক'তো ইনফৰমেশ্যন বা ক'তো নটিচ এনেকুৱা ধৰণৰ নাই যে অকল বিজেপি ছাপৰ্টাৰসকলেই যে এই আঁচনিখন পাব। তো এইটো ভুল ইনফৰমেশ্যন। তাৰপিছত এইবোৰ বিজেপিৰ ভৰি চেলেকি থকা কেইটাহে পায়, আমিবিলাকে নাপাওঁ, এনেকুৱা ধৰণৰ কথা নহয়, সকলোৱে এই আঁচনিখন পাব। তাৰপিছত চিভিল স্ক'ৰ আপডেট হৈছে যদি পইচা পাব। য়েছ, নিশ্চয় পাব। ফাইনেল লিষ্ট PDF ক'ত পাম? অলৰেডি ক'লোৱেই, ফাইনেল লিষ্টখন যদি আপোনালোকে কিছুমান আপডেট জানিব বিচাৰে assampro.org চাৰ্চ কৰিব, নতুবা আমি ডেছক্ৰিপশ্যনত এটা ৱেবছাইটৰ লিংক দিছোঁ, তাত চেক কৰি থাকিব কেতিয়া ইনফৰমেশ্যনবোৰ আহিব বা কেতিয়া ফাইনেল লিষ্ট আহিব, সকলোবিলাক আপডেট জানিব পাৰিব। নতুবা টেলিগ্ৰাম চেনেল এটাৰ লিংক দিছোঁ, আমি তাত জইন হৈ থাকিব। যেতিয়াই ফাইনেল লিষ্ট প্ৰকাশ পাব নতুবা কিছুমান ইনফৰমেশ্যন আহিলেই আমি তাত জনাই দিওঁ। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে